হয় সমাগত মহাশিৱৰাত্ৰি আৰু বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ যি ঐতিহাসিক শিৱদৌল সেই শিৱদৌলতো শিৱৰাত্ৰিৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু 4দিনীয়া বিস্তৃত কাৰ্যসূচীৰে 14 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে মহাশিৱৰাত্ৰি পূজা আৰু মেলা অনুষ্ঠিত হ'ব। আৰু প্ৰথমতে এই যি পূজা পৰিচালনা সমিতিৰ সম্পাদক বসন্ত গগৈ মোৰ ওচৰত আছে। শিৱদৌল যি উন্নয়ন পৰিষদৰ উদ্যোগত মহাশিৱৰাত্ৰি পূজাৰ মেলা 2026 বৰ্ষৰ আৰম্ভণি কৰা হৈছে। কি ধৰণে প্ৰস্তুতি আৰু কি কাৰ্যসূচী কি ধৰণে গোটেই পৰিকল্পনা কৰা হৈছে অকণমান আপুনি বিস্তৃতভাৱে জনাওক। হয়, শিৱদৌল প্ৰতিষ্ঠা হোৱা কালৰ পৰা ইয়াত মহাশিৱৰাত্ৰি উলহ মালহেৰে অনুষ্ঠিত কৰি অহা হৈছে। কিন্তু এতিয়া পৰিৱেশটো আধ্যাত্মিকতাৰ লগতে অলপ মেলামুখী পৰিৱেশ এটা হৈছে, যিটো বাণিজ্যিকৰণৰ কথা আছে। অহা কালিলৈৰ পৰা ঐতিহাসিক শিৱদৌলত 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে মহাশিৱৰাত্ৰি পূজাৰ মেলাভাগ আৰম্ভ হ'ব। সন্ধিয়া ভাগত কাইলৈ মেলাখনৰ শুভোদ্বোধন হ'ব। 15 তাৰিখৰ পৰা লগ্ন যিহেতু মিলিছে, তাত পানী জ্বলা পৰ্ব হ'ব, তাত যজ্ঞ হ'ব আৰু 18 তাৰিখে সাংস্কৃতিক অনুষ্ঠানে মেলাখনৰ অন্ত পৰিব আৰু মেলাখন ৰাতি 2টা বজালৈকে অনুষ্ঠিত হ'ব। গতিকে সকলো ভক্তপ্ৰাণ ৰাইজক ঐতিহাসিক শিৱদৌললৈ আহি এই ভক্তিমূলক কামটোত মনোনিৱেশ কৰিবৰ কাৰণে অধীৰ আগ্ৰহেৰে আমি অনুৰোধ জনাইছোঁ। মেলাত এবাৰ কিমানখন বিপণী কেনেকুৱা ধৰণে অংশগ্ৰহণ কৰিছে? প্ৰতি বছৰে আমি 500খনৰ ওপৰত আমি বিপণী পাতোঁ, যিহেতু ইয়াত ঠাই বহুত অভাৱ। বিভিন্ন ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকল ইয়ালৈ আহে। ঠাইৰ অভাৱ হোৱাৰ কাৰণে আমি বেছি দোকান আমি বঢ়াব নোৱাৰোঁ। তথাপিতো এইবাৰ 500 বিপণী আমি ৰাখিছোঁ। আৰু এতিয়াও ভাৰতৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকল ইয়ালৈ আহিছে। জম্মু কাশ্মীৰৰ পৰা আহিছে, মহাৰাষ্ট্ৰৰ পৰা আহিছে, ইউপিৰ পৰা আহিছে, কেলকাতাৰ পৰা আহিছে আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকল আছে। আৰু তেখেতলোকৰ সহযোগিতাত মেলাখনে এক বেলেগ এটা পৰিৱেশলৈ গতি কৰিছে। গতিকে সকলোৰে সহযোগিতা আমি একান্ত কামনা কৰোঁ। সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে, কোনোবা বিশেষ অতিথি কোনোবা বিশেষ শিল্পী নিমন্ত্ৰণ কৰা হৈছে? কাইলৈ সন্ধিয়াৰ পৰা সাংস্কৃতিক অনুষ্ঠান হ'ব। কাইলৈ এটা অসমৰে এটা স্থানীয় ব্ৰেণ্ডে তেখেতলোকৰ নৃত্য পৰিৱেশন কৰিব, তেওঁ গান পৰিৱেশন কৰিব। 15 তাৰিখে আমি ভাওনা পাতিছোঁ, 16 তাৰিখেও সংগীতানুষ্ঠান আছে, 17 তাৰিখেও সংগীতানুষ্ঠান আছে, 17 তাৰিখে মুম্বাই এগৰাকী আৰ্টিষ্টে সংগীত পৰিৱেশন কৰিব আৰু 18 তাৰিখে অনন্দিতা পালে তেখেতৰ সংগীত পৰিৱেশন কৰিব আৰু 18 তাৰিখৰ দিনাখনি মেলাখনৰ অন্ত পৰিব। আৰু যথেষ্ট লোকৰ সমাগম হয়, লাখ লাখ ভক্তৰ সমাগম হয়। এই ভক্তক নিয়ন্ত্ৰণ কৰাৰ কাৰণে বা ভক্তসকলে শাৰী পাতি বা নিয়াৰিকৈ আচলতে পূজা আগবঢ়াবৰ কাৰণে কি ব্যৱস্থা বুলি দলৰ ভিতৰত ব্যৱস্থা হৈছে? আমি 500ৰ ওপৰত স্বেচ্ছাসেৱক আমি ৰখাইছোঁ। তাৰোপৰি শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰ আৰক্ষী প্ৰশাসনে ইয়াত বহুখিনি সহযোগিতা কৰে। তেখেতলোকৰ সহযোগিতা অবিহনে মেলাখন সৰ্বাংগ সুন্দৰ নহয় আৰু সুচাৰুৰূপে পৰিচালনা কৰা নহয়। গতিকে এই ক্ষেত্ৰত শিৱসাগৰ আৰক্ষী অধীক্ষক মহোদয় আৰু শিৱসাগৰ আয়ুক্ত মহোদয়ৰ বহুখিনি সহযোগিতা আছে। গতিকে তেখেতলোকৰ সহযোগিতাত আমি মেলাখন সুন্দৰভাৱে পৰিচালনা হ'ব বুলি আমি আশাবাদী। মই ধন্যবাদ জানিছোঁ। এই আছিল বসন্ত গগৈ। আৰু ক'ব লাগিব যে মই পৰিৱেশটো যদি শিৱদৌলৰ দেখুৱাওঁ যে ক'ব লাগিব যে এই যি ঐতিহাসিক শিৱদৌল শিৱসাগৰ প্ৰাণকেন্দ্ৰস্বৰূপ। আৰু এই শিৱদৌলৰ চৌহদতে আচলতে শিৱদৌলতে শিৱসাগৰ দৌল উন্নয়ন পৰিষদৰ উদ্যোগত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা 14 তাৰিখৰ পৰা 18 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব। আৰু ইয়াৰ কাৰণে যি যাৱতীয় যি প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে। আৰু এই যি দৌলৰ ভিতৰ ভাগত আচলতে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ কাৰণে ভাগ কৰি কাৰ্যালয় হওক বা চাকি দিবৰ কাৰণে যি স্থান সেই স্থান নিৰ্মাণ কৰা হৈছে। ভক্তসকল আচলতে সুন্দৰকৈ একো আচলতে পৰিশীলিতভাৱে যাতে এই পূজা ভাগত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, নিয়াৰিকৈ যাতে এই পূজা ভাগত সকলোৱে অংশগ্ৰহণ কৰিব পাৰে, একো যাতে বিশৃংখল পৰিস্থিতি যাতে সৃষ্টি নহয়, তাৰ কাৰণে যিবিলাক যাৱতীয় প্ৰস্তুতি সেই যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সম্পন্ন কৰা হৈছে। আৰু ক'ব লাগিব যে এই পূজা ভাগ আৰু মেলা সুন্দৰকৈ অনুষ্ঠিত কৰাৰ কাৰণে যি যাৱতীয় ব্যৱস্থা সেয়া জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক বা দৌল উন্নয়ন পৰিষদৰ ফালৰ পৰা হওক সেই যাৱতীয় ব্যৱস্থা বুলি কৰা হৈছে। স্বেচ্ছাসেৱকসকলক ইতিমধ্যে এই যি আটাইকেইদিনৰ কাৰ্যসূচীৰ কাৰণে তেওঁলোকক ভাগে ভাগে দায়িত্ব অৰ্পণ কৰা হৈছে। আৰু মই পুনৰবাৰ কৈছোঁ যে যি ভক্তসকলে আহি চাকি জ্বলাব পৰাকৈ সুন্দৰকৈ চাকি জ্বলোৱা স্থান ইয়াতে সজাই দিয়া হৈছে, যাতে সকলোৱে নিয়াৰিকৈ পূজাত যাতে অংশগ্ৰহণ কৰিব পাৰে। আৰু ক'ব লাগিব যে 14 তাৰিখৰ যি উদ্বোধনী অনুষ্ঠান সেই উদ্বোধনী অনুষ্ঠানত জলসম্পদ বিভাগৰ মন্ত্ৰী, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত থকাৰ কথা। আৰু সমান্তৰালভাৱে এই যি উদ্বোধনী অনুষ্ঠান সেই উদ্বোধনী অনুষ্ঠানতে শিৱৰাত্ৰি উপলক্ষে প্ৰকাশ কৰি উলিওৱা যি অদ্ৰিনাথ নামৰ যি স্মাৰক গ্ৰন্থ সেই স্মাৰক গ্ৰন্থ উন্মোচন কৰা হ'ব। সমান্তৰালভাৱে 15 তাৰিখৰ যি সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিক অনুষ্ঠানত ভাওনা প্ৰদৰ্শন কৰা হ'ব। 16 তাৰিখৰ সাংস্কৃতিক যি অনুষ্ঠান সেয়া ভক্তিমূলক সাংস্কৃতিক অনুষ্ঠান। এই ধৰণে 18 ফেব্ৰুৱাৰী বিয়লি এই যি শিৱৰাত্ৰিৰ যি অনুষ্ঠান সেই শিৱৰাত্ৰি আনুষ্ঠানিকভাৱে সামৰণি কৰা হ'ব। আৰু এই যি পৰিৱেশ আচলতে ক'ব লাগিব যে আগন্তুক শিৱৰাত্ৰিক লৈ ইতিমধ্যে
যি প্ৰস্তুতি সেই প্ৰস্তুতি ইতিমধ্যে শিৱসাগৰ দৌল উন্নয়ন পৰিষদে সম্পন্ন কৰিছে আৰু ক'ব লাগিব যে 500ৰো অধিক বিপণী ইতিমধ্যে এই দৌল চৌহদত সাজু কৰি ৰখা হৈছে আৰু ক'ব লাগিব যে এই শিৱৰাত্ৰিত বিভিন্ন প্ৰান্তৰ পৰা কেৱল শিৱসাগৰ জিলা বা ৰাজ্যই নহয় দেশ বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাগম হৈ বিদেশী পৰ্যটকো ইয়াত আগমন হয়। গতিকে এই আটাইকেইদিনৰ কাৰ্যসূচী বা শিৱৰাত্ৰিৰ যি পূজাৰ মেলা আটাইকেইদিনৰ যি কাৰ্যসূচী সেয়া যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ কাৰণে দৌল উন্নয়ন পৰিষদে যি যাৱতীয় প্ৰস্তুতি ইতিমধ্যে সেয়া সম্পূৰ্ণ কৰি তুলিছে। হয়,